নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ' লৈ। যোৱাকেইটা ভিডিঅ'ত আমি আলোচনা কৰি আছিলোঁ যে বিভিন্ন সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকলে তেওঁলোকৰ যিখিনি দাবী আছে সঞ্চালক মহোদয়ৰ যোগেদি তেওঁলোকে অসম চৰকাৰৰ মন্ত্ৰীসকলক দৃষ্টিগোচৰ কৰাবৰ কাৰণে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত প্ৰচেষ্টা চলাই আছে। কিন্তু এতিয়ালৈকে অসম চৰকাৰৰ কোনো ধৰণৰ তেনেকুৱা দৃষ্টিগোচৰ হোৱা নাই। সেইকাৰণে যোৱাটো দিনকেইটাত সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আপোনালোকক মই আগৰ ভিডিঅ'কেইটাত দেখুৱাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সদসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি সভানেত্ৰী আছে তেওঁ কথাখিনি উত্থাপন কৰিছে। তাৰ পাছত অন্য সৰ্বভাৰতীয় পৰ্যায়তো তেওঁলোকে কিছুমান কথা উত্থাপন কৰিছে। কেনেকৈ উত্থাপন যে তেওঁলোকক মাননি নহয়, তেওঁলোকক মাননিৰ পৰিৱৰ্তে মজুৰি দিব লাগে, অৱসৰকালীন সুবিধা দিব লাগে, চৰকাৰী কিছুমান এনেকুৱা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ যিবিলাক ICDSৰ ক্ষেত্ৰত যিখিনি পাব লগা প্ৰাপ্য আছে তেওঁলোকক সেইখিনি প্ৰদান কৰিব লাগে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু যিটোৰ কাৰণে তেওঁলোকে ঠায়ে ঠায়ে প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আপোনালোকে যদি চাই নলবাৰী হওক, হোজাই হওক, তাৰ পাছত গুৱাহাটী আৰু অন্য ঠাইত তেওঁলোকে যোৱা কেইটা দিনত উজান বজাৰত আপোনালোকে দেখা পাইছে, মই ভিডিঅ' আপলোড কৰিছোঁ যে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। চাওক, এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ যে যোৱা কেইটা দিনত তেওঁলোকে প্ৰতিবাদ কৰিছে কিহৰ কাৰণে, যে তেওঁলোকৰ যিখিনি প্ৰাপ্য পাব লাগে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মোৰ এটা আবেদন এই ভিডিঅ'টোৰ যোগেদি, সেইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যে তেওঁলোকৰ যিখিনি বছৰ কৰি হৈ আছে কিন্তু তেওঁলোকে এতিয়ালৈকে পাব লগাখিনি এতিয়ালৈকে কিন্তু তেওঁলোকে পোৱা নাই। সেইকাৰণে তেওঁলোকে কথাখিনি উত্থাপন কৰিছে, দৃষ্টিগোচৰ কৰাই আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ তাৰে ফলাফল পোৱা নাই। যোৱাকালি আপোনালোকে গম পালে যে অসমৰ 4গৰাকী নতুনকৈ মন্ত্ৰীত্ব প্ৰদান কৰা হয়। তাৰে পাছতো কেবিনেটত কিছুমান নতুন সিদ্ধান্ত লোৱা আছে, কিন্তু কেবিনেটত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত এইটো এটা লোৱা নাই। কেবিনেটত এনেকুৱা এখন বিল এখন পাছ কৰা নাই য'ত নেকি অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মীসকলৰ এটা ভাল এটা খবৰ আহে যাতে তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে তেওঁলোকে যাতে পায়। 5,000-6,000 টকাত একো নহয়। মই আগতেও কৈ আহিছোঁ আপোনালোকক যে এখন ঘৰ চলা ইমান সহজ নহয়। তাতে 4,000, 5,000, 6,000 টকাত কেনেকুৱা হ'ব। সেইকাৰণে তেওঁলোকে দাবী কৰিছে কমচে কম যাতে 12,000 টকা যাতে তেওঁলোকৰ সহায়িকাসকলক দিয়ে, আৰু অংগনবাড়ী যিখিনি কৰ্মী আছে তেওঁলোকক কমচে কম 15,000 কৰি যাতে তেওঁলোকক দিয়ে। ন্যূনতম, বেছি কথা নাই, ন্যূনতম যাতে তেওঁলোকক প্ৰদান কৰে। কিন্তু এতিয়ালৈকে তাৰে ওপৰত কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই, যিটোৰ কাৰণে ক্ষোভত ভাগি পৰিছে। আপোনালোকক এইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকক য'ৰ পৰা ভিডিঅ'টো চাই আছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে তেওঁলোকে যাতে লাভ কৰে সেইখিনিয়ে আমি বিচাৰোঁ। তো আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। সবিস্তাৰে আপোনালোকক যিখিনি মই পাৰোঁ ক'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো অহা ভিডিঅ'ত আপোনালোকক ধন্যবাদ।